প্ৰজাবৰ্গই প্ৰত্যক্ষভাৱে এতিয়াও কুমাৰৰ অপকৰ্মৰ কথা স্বীকাৰ কৰা নাই। গতিকে নেদেখা নুশুনাকৈ আপুনি কুমাৰৰ বিৰুদ্ধে ভয়ানক সিদ্ধান্ত লোৱাটো উচিত নহয়। মন্ত্ৰীবৰ মহাৰাজ, বাহিৰত জ্বলা জুইৰ পৰা যিমানে বিপদ হয়, উমি জ্বলা জুইৰ পৰা তাতকৈ বিপদৰ সম্ভাৱনা বেছি। মই জানো প্ৰজাগণে ৰাজগৃহৰ ভয়ত প্ৰত্যক্ষভাৱে একো নকৰেও মোৰ পুত্ৰৰ অত্যাচাৰতে সকলো প্ৰজা অতিষ্ঠ হৈ গ'ল। সেয়ে মন্ত্ৰী তাক ৰখাৰ আৰু মোৰ সময় ইচ্ছা নাই। কুমাৰ এতিয়াও নাবালক। বয়স হ'লে জ্ঞান বৃদ্ধি হ'ব আৰু নিশ্চয় এদিন কুমাৰ সৎ পথলৈ ঘূৰি আহিব। বয়সৰ দোহাই নিদিবা মন্ত্ৰী। 5 বছৰত ভাবিলোঁ 10 বছৰত ভাল হ'ব, 10 বছৰত ভাবিলোঁ 15 বছৰত ভাল হ'ব, কিন্তু ক'ত মন্ত্ৰী এতিয়া তাৰ 16 বছৰ। কিন্তু এতিয়াওতো তাৰ বিবেক শূন্য। এদিন সেই কুলাংগাৰে এই পবিত্ৰ ৰাজসিংহাসনতে আৰোহণ কৰি এই সকলোবোৰ চাৰি খাৰি কৰি নেপেলাবলৈ মন্ত্ৰী। মই এই সিদ্ধান্ত লৈছোঁ, তাক মই সমূলংকে ত্যাগ কৰিম মন্ত্ৰী, সমূলংকে ত্যাগ কৰিম। মন্ত্ৰীবৰ মহাৰাজ, চাৰিওফালে মই দেখিছোঁ অন্ধকাৰ। মোৰ শৰীৰ হৈছে অৱশ। লৈ বোলা মন্ত্ৰী মোক অন্তেপুৰলৈ। আপুনি অতিকে ক্লান্ত, আপোনাৰ খন্তে বিশ্ৰামৰ প্ৰয়োজন। বলক মহাৰাজ। হরিও কি কাজে